কুমাৰী হাজৰিকা হিমাশ্ৰী বৰা হিমাশ্ৰী হাজৰিকা কৃষ্ণ ডিম্পী বিশ্বাস দেৱশ্ৰী শইকীয়া জুবলি কাশ্যপ ৰাজখোৱা বৰুৱা দেৱাশী জ্যোতি বৰা অংকিত ৰূপৰেখা শইকীয়া ছয়ানিকা জয় গুরু শংকৰ জয় জয়তে আমি আন্তৰিক সেৱা আগবঢ়ালোঁ। এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ কলিয়াবৰ জিলা শাখাৰ অন্তৰ্গত পশ্চিম কলিয়াবৰ প্ৰাথমিক শাখা যোৱা 22 জুলাইৰ পৰা আজি 27 জুলাই পৰ্যন্ত সোণাৰীহোলা বৰনামঘৰত 3 দিনীয়া কাৰ্যসূচীৰে আমি শংকৰী সংগীতৰ প্ৰশিক্ষণ সত্ৰৰ আয়োজন কৰিছিলোঁ। সত্ৰ শব্দটো আমি এই কাৰণেই কৈছোঁ, স্বয়ং ভগৱন্তে কৈছিল মূৰ যশ কীৰ্তন কৰন্ত যত্ৰ যত্ৰ সেহিহে নিৰ্গুণ স্থান তাক বোলে সত্ৰ। য'ত প্ৰভু ভগৱন্তৰ কৃষ্ণদেৱৰ গুঞ্জক শ্ৰৱণ কীৰ্তন কৰা হয় সেই বোলে সত্ৰ। আমি ইয়াত সংগীতৰ কৰ্মশালা কৰিছোঁ, কিন্তু এই সংগীত কৃষ্ণকেন্দ্ৰিক সংগীত। প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনক সংগীতৰ মাধ্যমেদি জনমানসত কৃষ্ণস্তু ভগৱানম স্বয়ং
এই কথাষাৰ দৃঢ়ভাৱে প্ৰতিপন্ন কৰিবলৈ গুৰুজনে নাম ধৰ্মৰ তলিক কৰ্ষণ কৰি সৃষ্টি কৰিছিল গীত, বাদ্য, নৃত্য আৰু অভিনয়ৰ। এই চাৰিটা তত্ত্বৰ ভিতৰত আমি তিনিটা তত্ত্বৰে গীত, বাদ্য আৰু নৃত্য এই তিনিটা শাখাত ইয়াত পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈকে 70 গৰাকী প্ৰশিক্ষাৰ্থীক লৈ কৰ্মশালাৰ আয়োজন কৰি আজি সফল পৰিসমাপ্তি ঘোষণা কৰিব পাৰিলোঁ। এয়া গুৰুজনাৰ কৃপা, প্ৰভু ভগৱন্তৰ আশীষ আৰু আপোনাসৱৰ প্ৰেৰণা। এইখিনিতে নক'লে নহ'ব যে আমাৰ বৰগীতৰ শিতানত প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ কৰিছিলোঁ সুদূৰ তেজপুৰ জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সুপ্ৰশিক্ষক শ্ৰদ্ধাৰ ৰাতুল শইকীয়া বাপজনা। তেখেতে বৰগীতৰ প্ৰশিক্ষণ আগবঢ়াইছিল আৰু নৰ্তন বিভাগত, নৃত্য বিভাগত প্ৰশিক্ষণ আগবঢ়াইছিল। এয়া আমাৰ কাষতে আছে উপাসনা মহন্ত, তেওঁ এই বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। লগতে খোলবাদ্য শিতানত ৰঞ্জন ডেকা, তেওঁ বাদ্য বিশাৰদো, গতিকে নৃত্য বিশাৰদো ৰঞ্জন ডেকাই এই খোলবাদ্য প্ৰশিক্ষণ আগবঢ়াইছিল। সহযোগিতা আগবঢ়াইছিলোঁ আমি নিজে, আৰু বৰগীতত সহযোগিতা আগবঢ়াইছিল গুণীন কুমাৰ তামুলী আৰু ৰীবা হাজৰিকা আইগৰাকীয়ে। আজি এটা উৎসৱমুখৰ পৰিৱেশত পুৱা 10 বজাৰ পৰা আড়ম্বৰপূৰ্ণভাৱে কোনো বিসংগতি নোহোৱাকৈ সংগতিপূৰ্ণভাৱে আমি এই অনুষ্ঠানৰ সফল সামৰণি মাৰিব পাৰিলোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়া, সত্ৰ মহাসভাৰ বিষয়ববীয়া, বৈদিক সমাজৰ বিষয়ববীয়া, একশৰণ নাম ধৰ্ম সমাজৰ বিষয়ববীয়াৰ উপস্থিতিত আৰু স্থানীয় ৰাইজৰ উৎসাহপূৰ্ণ উপস্থিতিত এই 6 দিন কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰশিক্ষাৰ্থীসকলে যি আয়ত্ত কৰিলে, গীত, বাদ্য আৰু নৃত্যৰ ইয়াত সুন্দৰ উপস্থাপন কৰিলে। ইমানেই সুন্দৰ যে 24টা খোলেৰে আমি জোৰণি আৰু উঠা চাহিনী ইয়াত পৰিৱেশন কৰোৱাব পাৰিলোঁ প্ৰশিক্ষাৰ্থীসকলৰ জৰিয়তে। প্ৰায় 24 গৰাকী শিল্পীয়ে মানে প্ৰশিক্ষাৰ্থীয়ে মাটি আখৰা আগবঢ়ালে, গোপী নৃত্য আগবঢ়ালে, বিভিন্ন নৃত্যবিলাক ইয়াত পৰিৱেশন কৰিছে ব্যক্তিগতভাৱেও। আৰু বৰগীততো আৰম্ভণিতেই আমাৰ প্ৰশিক্ষাৰ্থীসকলে ধনশী ৰাগৰ এটি সুন্দৰ বৰগীত পৰিৱেশন কৰি অনুষ্ঠানটি সজীৱ কৰি তুলিলে। তাৰ বাবে আমি ৰাতুল শইকীয়া বাপজনালৈ আগবঢ়াইছোঁ আমাৰ শত সহস্ৰ শুভাশীষ, আশীৰ্বাদ, মৰম সকলো। লগতে উপাসনা মহন্ত, ৰঞ্জন ডেকা, গুণীন কুমাৰ তামুলী আৰু বিশেষকৈ ৰীবা হাজৰিকা আৰু প্ৰণয় বৰা আইগৰাকীৰ নাম নল'লেও নহ'ব। তেওঁ গোটেই ঘৰখনে আমাক আশে পাশে দি দিছে। এই নামঘৰ আৰু এই চৌহদ আৰু এই চুবুৰীৰ প্ৰতিঘৰ গৃহস্থীয়ে মানে ঐকান্তিকতাৰে অনুষ্ঠানভাগ সফল হোৱাত আমাক সহায় কৰিছে। বিভিন্নজনে দান বৰঙণি আগবঢ়াইছে, শিশুসকললৈ, প্ৰশিক্ষাৰ্থীসকললৈ এটা এটা সাজ আগবঢ়াইছে। তেনেকৈ জলযোগৰ ব্যৱস্থা কৰিছে। বিলনীয়া বাপ সমষ্টিৰ আৰম্ভণিৰ পৰা আজিলৈকে বৰ কষ্টৰে তেখেতসকলে মানে ৰন্ধন প্ৰকৰণ কৰি আমাক আগবঢ়াইছে। আমি সকলোলৈকে কৃতজ্ঞতাৰ সেৱা আগবঢ়াই আমাৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। লগতে আপোনাক সকলোলৈ আমি আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আমাৰ এই কাৰ্যসূচীসমূহ সম্প্ৰচাৰ কৰিবৰ বাবে। আপোনাৰ খবৰ জয় হওক, জগতবাসীৰ জয় হওক, শংকৰী সংস্কৃতিৰ জয় হওক, জগত কল্যাণে থাকক। ও হৰি, ও ৰাম, কৃষ্ণ কৃষ্ণ।